লটাৰী খেলৰ নামত গোৱালপাৰাৰ জয়পুৰত একাংশ দুষ্ট চক্ৰে পাতিছে প্ৰবঞ্চনাৰ জাল। খেল অনুষ্ঠিত নকৰি আয়োজক কমিটিয়ে নিশা ঘৰত বহি প্ৰস্তুত কৰিলে ফলাফলৰ তালিকা। ভাগ্যৰ খেল লটাৰীৰ নামত কোটি কোটি টকা সৰকোৱাৰ অভিসন্ধি ৰচিছে দুষ্ট চক্ৰই। গোৱালপাৰা জিলাৰ জয়পুৰ বজাৰ মিলন সংঘৰ উদ্যোগত অনুষ্ঠিত হৈছিল উপহাৰ কুপনৰ খেল। আল্ট্ৰা বাছৰ পৰা আৰম্ভ কৰি ই ৰিক্সালৈকে আছিল খেলৰ পুৰস্কাৰ। বিলাসী বাহন লাভৰ সপোন দেখুৱাই আকৰ্ষিত কৰিছে গ্ৰাহকক। লোভনীয় পুৰস্কাৰেৰে আয়োজন কৰা খেলখন যোৱা 23 জুনত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও নিৰ্দিষ্ট সময়ত অনুষ্ঠিত নকৰি আয়োজক কমিটিয়ে পলায়ন কৰাত উত্তেজিত ৰাইজে জ্বলাই দিছিল খেলৰ পেণ্ডেল, চকী, আচবাব পত্ৰৰ লগতে পুৰস্কাৰো। কোটি কোটি টকাৰ টিকট বিক্ৰী কৰি পলায়ন কৰা আয়োজক কমিটিয়ে কথা বিষম দেখি পুনৰ 29 জুলাইত খেল অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল। প্ৰশাসনৰ বিনা অনুমতিত খেল অনুষ্ঠিত কৰাৰ বাবে 29 জুলাইত আৰক্ষী আহি পুনৰ লৈ গ'ল খেলৰ সা সামগ্ৰী, আচবাব। ইয়াৰ পিছত কমিটিয়ে নিশা 3 বজাত খেল অনুষ্ঠিত কৰা বুলি কৈ 20 দিনা ছ'চিয়েল মিডিয়াত ঘোষণা কৰিলে ফলাফল। কিন্তু এই ফলাফলত টিকেট ক্ৰয় কৰা কোনেও লাভ নকৰিলে পুৰস্কাৰ। ৰাজহুৱাকৈ খেল অনুষ্ঠিত নকৰি ঘৰৰ ভিতৰত বহি নিশা 3 বজাত ফলাফলৰ তালিকা প্ৰস্তুত কৰি প্ৰকাশ কৰাক লৈ ক্ষুব্ধ ৰাইজ। ৰাইজৰ দাবী টকা ঘূৰাই দিয়ক, নহ'লে অতি শীঘ্ৰে ৰাজহুৱাকৈ খেল অনুষ্ঠিত কৰক, নহ'লে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে ৰাইজে। তার তরফের পৰা ভাগ্য লটারি খেলা পাতিছে। জুন মাহৰ 23 তাৰিখত খেলাখন আছিল। ফাৰ্ষ্ট 23 তাৰিখত খেলাখন দিয়া নাই। পাব্লিকে হুলস্থুল কৰিছে, কিবা আগুন চাগুন লগাই দিছে। তাৰ খেলাখন দিয়া নাই, মানে সন্ধ্যা 7টা বজাত খেলাখন দিব, ৰাতি 11টা বাজি গেছে, খেলা দিয়া নাই। পাব্লিকে হুলস্থুল কৰি আছে। ইয়াৰ পিছত ভাঙি চাঙি আগুন চাগুন লগাই দিছে। তাৰপিছত পুলিচ বগান থানাৰ আৰক্ষী মহোদয় অচি ছাৰ আহিছিল, আহি হেনে গোটেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। কৰাৰ পিছত খেলাখনতো বাতিল হৈ গ'ল। তাৰপিছত খেলা কেতিয়া দিব এইবিলাক লৈ চৰ্চা হৈ আছে। তাৰপিছত খেলাৰ যেজন মানে প্ৰেচিডেণ্ট আছিল নেকি, মেহবুব, তাই মানে প্ৰেছমেট দিলে যে মই 1-1.5 মাহৰ ভিতৰত খেলাখন দি দিম। সেই খেলাখন এই মাহৰ 29 ৰানিং মাহৰ 29 তাৰিখত খেলাখন আছিল ডেট। তাৰ মতে 29 তাৰিখত খেলা দিব। এই বটগাছতলাত অলপ সৰুকে পেণ্ডেল বনাইছে, একদম জাষ্ট একদম অলপ, তাত খেলাখন দিব। ৰাতি 9:30 বাজি গৈছে, খেলা দিয়া নাই। তাৰপিছত বগান থানাৰ আৰক্ষী ছাৰ আহিছে, আহি এই পেণ্ডেলৰ গোটেইবিলাক বস্তু উঠাই লৈ গেছে। কিয় লৈ গ'ল? খেলাবলৈ পাৰ্মিশ্যন নাই নেকি, কোনো পাৰ্মিশ্যন নিয়া নাই। 2.5 লাখ টিকেটৰ খেলা, তেনেহ'লে 2.5 কোটি টকাৰ খেলা, ইমান একটা ডাঙৰ মানে খেলা, তাত পাৰ্মিশ্যন নাই। এই বস্তুবিলাক মই বুজি নাপাওঁ। ঠিক আছে, খেলাখন দিব, সেই সময়মতো মানে এই বগান থানাৰ আৰক্ষী আহি গ'ল, বস্তুখিনি উঠাই লৈ গ'ল। আমালোকেতো জানো যে এই খেলাখন বাতিল হৈছে। মইতো জয়পুৰৰ লোকাল মানুহ, 24 ঘণ্টাৰ ভিতৰত 22 ঘণ্টাই বাজাৰত থাকে। খেলা হ'ব মইতো জানিম, মোৰ ঘৰ ইয়াতে, খেলাটো হোৱা নাই। সকালবেলা বাজাৰত আহিছোঁ 8টামান বজাত, তেতিয়া চাহ দোকানত চাহ তাহ খাইছোঁ। তাত কমিটিৰ মানুহবিলাকো আছিল, তেতিয়া মানে খেলা হোৱা নাই, নুশুনা নাই, একো নাই, পেচাল নাই। 10টা 10:30 মানত মানে ফেচবুকত চাইছোঁ জয়পুৰ বজাৰ মিলন সংঘৰ ভাগ্য লটাৰী চাৰ্ট ওলাইছে। কেনেকৈ চাৰ্ট ওলাল, খেলা ক'ত দিল, একো বুজি নাপাওঁ। নিউজ ডেস্ক ৰিপৰ্ট DF 365।